হে দোস্ত, ওয়েলকাম ব্যাক টু মাই চ্যানেল। কোভিড-19 অর্থাৎ করোনা ভাইরাসৰ পিছত এতিয়া আকৌ নতুনকৈ ওলাইছে HMPV ভাইৰাছ। এই করোনা ভাইৰাছটো প্ৰথমে চাইনাৰ পৰা সকলো দেশত বিয়পিছে। এতিয়া এই HMPV ভাইৰাছটো চাইনাৰ পৰা ওলাই লাহে লাহে সকলো দেশত বিয়পি আছে। তো বলক আজি এই HMPV ভাইৰাছটোৰ বিষয়ে অলপ আলোচনা কৰোঁ। এই HMPV ভাইৰাছটো 1970 চনমানৰ পৰা মানুহৰ মাজত চলি আছে, কিন্তু বিজ্ঞানীসকলে 2001 চনতহে এই বেমাৰটোক HMPV ভাইৰাছ বুলি চিনাক্ত কৰিছে। এই HMPV ভাইৰাছটোৰ ফুল ফৰ্ম হৈছে হিউমেন মেটানিউমো ভাইৰাছ, আৰু এই ভাইৰাছটো একেবাৰে সৰু সৰু বাচ্চাৰ পৰা বুঢ়া মানুহলৈকে সকলোৰে হ'ব পাৰে। এই বেমাৰটো মানুহৰ শৰীৰত হ'লে এনেকুৱা অনুভৱ হ'ব ঠিক চৰ্দি হ'লে যেনেকুৱা লাগে আৰু কাহ হোৱাৰ দৰে লাগিব, আৰু আপোনাৰ ডিঙি বিষ হৈ যাব আৰু নাক বৈ যাব পাৰে। এই লক্ষণবোৰ হ'ব আপোনাৰ শৰীৰত এই ভাইৰাছটো হ'লে। এই HMPV ভাইৰাছটো শীতকাল আৰু গৰম সোমোৱাৰ লগে লগে মানুহৰ শৰীৰত বিয়পাৰ মেইন সময়। আৰু এটা কথা, এই HMPV ভাইৰাছটো এবাৰ যিজন মানুহৰ শৰীৰত হৈ গৈছে, তেওঁৰ জীয়াই থকাৰ যিটো আয়ু সেইটো আৰু কমি গৈছে নিশ্চিত। এই বেমাৰটো নহ'লে মানুহজন যিমান দিন জীয়াই থাকিলেহেঁতেন, বেমাৰটো হৈ যোৱাৰ পিছত কেতিয়াও ইমান দিন জীয়াই থাকিব নোৱাৰে। ইমান ডেঞ্জাৰাছ হয় এই বেমাৰটো। জেনেৰেলি এজন মানুহৰ শৰীৰত যদি এই বেমাৰটো হয়, তেনেহ'লে 7 দিন বা 10 দিনলৈকে নকমে, আৰু কেতিয়াবা কেতিয়াবা 2 সপ্তাহমান লাগি যায়। তো এই বেমাৰটো হৈছে প্ৰাকৃতিকভাৱে অহা বেমাৰ, গতিকে ইয়াক কোনেও ৰখাব নোৱাৰি, কিন্তু আমি সকলো ছেফটি হৈ থাকিব পাৰিম। গতিকে সকলোৱে মাস্ক ব্যৱহাৰ কৰিব, আৰু ক'ৰবাত গ'লে ঘৰতে আহি হাত মুখ ধুই পৰিষ্কাৰ হৈ থাকিব। তো এইটোৱেই আছিলে আজিৰ ভিডিঅ', আৰু সকলোৱে প্ৰাৰ্থনা কৰিব যাতে এই HMPV ভাইৰাছটোৱে করোনা ভাইৰাছৰ নিচিনা মানুহক অসুবিধাত নেপেলায় আৰু লকডাউনৰ সৃষ্টি নহয়। এইটোৱে আৰু। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ।